60 ঘণ্টীয়া ৰুদ্ধশ্বাস উৎকণ্ঠাৰ অৱসান ৰাজগড়ৰ নলাত ওলাল অবিনাশৰ মৃতদেহ গুৱাহাটী পৌৰ নিগম SDRF আৰু NDRFৰ যৌথ প্ৰচেষ্টাত দেওবাৰে পুৱা 8:45 ৰাজগড় তিনিআলিৰ সমীপৰ অপূৰ্ব সিনহা পথৰ আণ্ডাৰগ্ৰাউণ্ড নলাৰ ভিতৰত ওলাল ফুলি উৱলি যোৱা 8 বছৰীয়া কণমানি অবিনাশ চৰকাৰৰ মৃতদেহটো বৃহস্পতিবাৰে নিশা অহা মুখলধাৰ বৰষুণজাকৰ সময়ত প্ৰায় 10:30 বজাত দেউতাকৰ হাতৰ পৰা এৰা খাই পানীৰ ঢলৰ সৈতে নলাত অবিনাশ পৰি যোৱাৰে পৰা প্ৰায় প্ৰতিটো মুহূৰ্তৰে বাতৰি সংগ্ৰহ কৰিছে আমাৰ সাংবাদিকে আজি অবিনাশৰ মৃতদেহ উদ্ধাৰৰ সময়তো ঘটনাস্থলীত আছিল আমাৰ সাংবাদিক দেওবাৰে পুৱা তেতিয়া প্ৰায় 8 বাজিছিল এক্সকেভেটৰে খুলি পেলাইছিল নলাৰ স্লেব নিশাই দেওবাৰৰ উদ্ধাৰ অভিযানৰ বাবে পৌৰ নিগমে তৈয়াৰ কৰিছিল বিশেষ নক্সা প্ৰথম দিনাখনৰ পৰা আমাৰ এটাই লক্ষ্য আছিল যে যি জায়গাত ঘটনাটো সংঘটিত হৈছে সেই নলাটোৰ পৰা আৰম্ভ কৰি কোনফালেদি নলাটো আহিছে পানী কোনফালেদি কাৰেণ্টটো আছে সেইমতে আমি এটা ড্ৰয়িং আমি আঁকি লৈছিলোঁ ৱাটাৰ ৱেটো আমি আঁকি লৈছিলোঁ লৈ পেলাই সেইমতে আমি একদম চ'ৰ্চৰ পৰাই অভিযান চলাই আহিছিলোঁ আহি আমি কালি ৰাতি 8টা বজাত বৰষুণ দিয়াৰ কাৰণে ইয়াতে শেষ কৰিলোঁ ৰাতিপুৱা আৰম্ভ কৰি আমি আজি ছাকচেছ হৈছোঁ বুলি আমি ভাবিছোঁ ৰাজগড় তিনিআলিৰ সমীপৰ অপূৰ্ব সিনহা পথৰ আণ্ডাৰগ্ৰাউণ্ড নলাৰ স্লেব JCB খুলি পেলোৱাৰ পিছতেই পোহৰলৈ আহিছিল বিভৎস দৃশ্য নলাৰ ভিতৰত কংক্ৰিটৰ মহানগৰীৰ অভিজাত লোকৰ আভিজাত্যৰ নমুনা শ প্লাষ্টিকৰ বটল একক ব্যৱহাৰ্য প্লাষ্টিক কাপোৰ আৰু আৱৰ্জনাৰে ভৰি আছিল নলা উদ্ধাৰ অভিযানত পদে পদে প্ৰত্যাহ্বান নিজৰ সুৰক্ষাৰ কথা ভাবিবলৈ অৱকাশেই নাছিল SDRFৰ জোৱানৰ সুৰক্ষাৰ ক্ষেত্ৰত কেনেকৈ সুৰক্ষা কৰিব পাৰিব আপোনালোকে চাওক ইয়াত যদি আমি কেনেবাকৈ মাস্ক যদি ইউজ কৰোঁ আমি অক্সিজেন চিলিণ্ডাৰ ল'ব লাগিব অক্সিজেন চিলিণ্ডাৰ লগততো তলত সোমাই যাব নোৱাৰে আপোনালোকে ডেপটো চাই লওক ডেপটো জাষ্ট ইমান আছে ইমানত আমাৰ চাগে মাথাটোও নোসোমায় আমি হ'লেও সোমাই গৈছোঁ যে বিচাৰিব পাওঁ কেনেবাকৈ যে পোৱালিটোক পাওঁ আমি এই সুৰক্ষা কি পাম আমি ইয়াৰ পৰা সেইটো কাৰণে যাতে আমি যিমান পাৰোঁ আমাৰ নিজকে ছেফটি কৰি আমি কামটো চলাই আছোঁ যে যাতে বাচ্চাটোক আমি বিচাৰি পাওঁ আমাৰে ভাল লাগে দেচোন 4 দিনৰ পৰা আমি কামটো কৰি আছোঁ বাচ্চাটো যাতে পাওঁ আৰু এইকেইটা লেতেৰাকেইটা দেখিছে আৱৰ্জনাকেইটা বিশেষ পোছাক পৰিধান কৰি নলাত নামি পৰিছিল SDRFৰ জোৱান কিন্তু নাই নলাত ভৰ্তি হৈ থকা আৱৰ্জনাৰ বাবেই দুৰুহ হৈ পৰিছিল উদ্ধাৰ কাৰ্য পুনৰ এক্সকেভেটৰৰ জৰিয়তে আঁতৰ কৰা হ'ল জাবৰ মাজে মাজে কিনকিনীয়া বৰষুণ কিন্তু দুবাল পিতা বৰষুণ আহিলেও অবিনাশক উদ্ধাৰ কৰিবলৈ বদ্ধপৰিকৰ আছিল উদ্ধাৰকাৰী দল এনেকৈ বৰষুণ দি থাকিলে আমাৰ অপাৰেশ্যনৰ অসুবিধা নহয় কাৰণ আমি ইয়াতকৈ অলপ বেছি বৰষুণ হ'লেও আমাৰ প্ৰব্লেম নাই ৰেইনকোট আছে আমাৰ মানুহে কৰি থাকিব পুনৰ নলাৰ ভিতৰলৈ নামি গ'ল SDRFৰ জোৱান এজনে নলাৰ এন্ধাৰ গহ্বৰত প্ৰত্যক্ষ কৰিলে এটা মৃতদেহ মানুহৰ যেনেই আছিল মৃতদেহটো কিন্তু এন্ধাৰৰ বাবে স্পষ্টকৈ দেখা পোৱা নাছিল তাতে বডি এটা আছে কনফাৰ্ম নহয় এইটো কাৰ বডি এইটোৱে কেছৰ নে বেলেগ কেছৰ কিন্তু বডি এটা আছে অনুমান কৰিব পৰা নাই আন্ধাৰ আছে না অলপ ইয়াতে আছে মৃতদেহটোৰ উমান পাই যুদ্ধকালীনভাৱে তৎপৰ হৈ পৰিল উদ্ধাৰকাৰী দলটো তেতিয়ালৈ সকলো প্ৰায় নিশ্চিত হৈছিল সেয়া নিৰুদ্দিষ্ট অবিনাশৰে মৃতদেহ ষ্ট্ৰেচাৰ আৰু মৃতদেহৰ বাবে বগা কাপোৰ বেগ লৈ দৌৰি আহিল উদ্ধাৰকাৰী বাহিনীৰ এটা দল নলাৰে বৈ থকা কলা লেতেৰা পানীৰ সোঁতত দৃষ্টি নিবদ্ধ হৈছিল সকলোৰে বুকুৰ ধপধপনিবোৰ বাঢ়ি গৈছিল কেইমুহূৰ্তমানৰ পিছতেই নলাৰ পানীৰ সোঁতৰ সৈতে ওলাই আহিল অবিনাশৰ প্ৰায় উৱলি যোৱা কণমানি দেহটো প্ৰায় 60 ঘণ্টাতকৈও অধিক সময় ধৰি পানীৰ তলত থকা বাবেই মৃতদেহটো ফুলি গৈছিল দেহৰ বিভিন্ন অংশত আঘাতৰ চিন সম্ভৱতঃ কেবা কিলোমিটাৰৰ নলাত পানীৰ সোঁতৰ সৈতে উটি যাওঁতে দেহটোত পোৱা আঘাত হেয়া
অবিনাশৰ মৃতদেহ উদ্ধাৰৰ সেই ক্ষণ উদ্ধাৰকাৰী দলৰ বাবে সাফল্যৰ ক্ষণ আছিল কিন্তু কণমানিটিৰ মৃত্যুৱে সমানেই মৰ্মাহত কৰিছিল সকলোকে दुख भी है क्योंकि किसी का नुकसान हो रहा है हाँ लेकिन ये डेड बॉडी मिलना ज़रूरी था और हमारे SDRF और हमने और जो म्यूनसिपल पार्टी ने जो मेहनत किया उसके लिए बहुत बहुत हो रहा है कि ठीक है डेड बॉडी मिल गया हमारे যদিও যথেষ্ট দুখ অনুভৱ কৰিছোঁ কিন্তু ডেড বডিটো বিচাৰি উলিয়াই ভাল লাগিছে পোৱাৰ কাৰণে ভাল লাগিছে আৰু মই প্ৰথম দিনাখনৰ পৰা এটা কথা কৈ আছিলোঁ যে নলাত যদি ক'ৰবাত চিল ট্ৰেপ বা গাৰ্বেজ ট্ৰেপো আছে তথাপিতো হয়তো নলাৰ ওপৰেদিও ডেড বডিটো আহিব পাৰে সেই সন্দেহটোৱে কৰি আছিলোঁ মৃতদেহটো উদ্ধাৰ কৰি তৎকালীনভাৱে লৈ যোৱা হৈছিল GMCHৰ মৰ্গলৈ পৰিয়ালক খবৰ দিয়া হৈছিল মৰ্গত অবিনাশৰ দেহত থকা কাপোৰেৰে দেউতাকে চিনাক্ত কৰিছিল তাক সকলো মৰ্গলৈ ঢাপলি মেলিছিল আন এক অবৰ্ণনীয় পৰিৱেশ তেতিয়া কেমেৰা পাৰ্চন ৰাতুলৰ সৈতে কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+